তামুলপুৰ জিলাৰ দক্ষিণ গান্ধীবাৰী পাটোৱাৰী চুবুৰী হৰি মন্দিৰত তামুলপুৰ জিলা কেওট জাতীয় পৰিষদৰ উদ্যোগত আৰু গান্ধীবাৰী আঞ্চলিক সমিতিৰ সহযোগত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়, আমি আগতে কৰ্ম সংস্কৃতি গঢ়ি আত্মনিৰ্ভৰশীল হ'ব লাগিব। কৰ্ম সংস্কৃতি যদি এটা জাতিৰ মাজত নাথাকে তেতিয়া সেই জাতিটো ইতিহাসৰ পৰা বিলুপ্ত হয়। সেয়েহে আমি কৰ্মমুখী হ'ব লাগিব। আমি প্ৰতিযোগিতা কৰিব লাগিব। প্ৰতিযোগিতা কৰিব পাৰিলে আমি আগুৱাই যাব পাৰিম। কেওট জাতীয় পৰিষদে অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলি জাতিটোক আগুৱাই নিব লাগিব বুলিও তেওঁ লগতে মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ পুনৰবাৰ কয়, ইতিমধ্যে আলোচনাৰ মাধ্যমেৰে কেওট জনগোষ্ঠীটোৰ বিভিন্ন কাম কাজ সমাধান কৰা হৈছে। শেহতীয়াভাৱে কেওট জনগোষ্ঠীটোক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব বুলিও মন্তব্য কৰাৰ লগতে অনাগত দিনত কেওট জনগোষ্ঠীটোক এছচিকৰণৰ ক্ষেত্ৰত কাৰো সমস্যা নোহোৱাকৈ চৰকাৰৰ লগত আলাপ আলোচনা কৰি সুবিধাখিনি পাব পৰাৰ ব্যৱস্থাও কৰা হ'ব। সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম কেওট জাতীয় পৰিষদৰ উপসভাপতি দিলীপ কুমাৰ হালৈয়ে কেওট জনগোষ্ঠীটোৰ ইতিহাস সম্পৰ্কত বক্তব্য ৰাখি জনগোষ্ঠীটোৰ সকলো লোককে ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। সদৌ অসম কেওট জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি প্ৰিয়ৰাম খাটনিয়াৰে উদ্বোধন কৰা মুকলি সভাখনত বেটিয়াৰৰ মনোনীত MCLA হেমন্ত কুমাৰ ৰাভা, পায়ন, বৰপেটা জিলা কেওট জাতীয় পৰিষদৰ সভাপতি মুকুট ৰঞ্জন দাস, সদস্য শৈলেন হালৈ, সদৌ অসম কেওট জাতীয় পৰিষদৰ ইতিহাস প্ৰণয়ন সমিতিৰ অধ্যক্ষ ডক্টৰ কৈলাশ তালুকদাৰ লগতে বিভিন্ন জিলা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। জাতীয় পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস অৰ্থাৎ যোৱা 2017 চনৰ 8 জানুৱাৰী তাৰিখে মাজুলীৰ ফুলনিত কেওট জাতীয় পৰিষদ জন্ম হৈছিলে। আৰু কেওট জাতীয় পৰিষদে যাতে নিজৰ জ্ঞাতিৰ যিমান পুৰুষ বা মহিলা তেওঁলোক যাতে অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী কৰিব পৰা যায় তাৰকে নিৰলসভাৱে প্ৰচেষ্টা কৰি আছে। আৰু মই ভাবোঁ এনেকুৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যদি নিজৰ জ্ঞাতিসকলক যদি কৰ্ম সংস্কৃতিৰে যদি আগন্তুক দিনত স্বাৱলম্বী কৰিব পৰা যায় তেতিয়াহ'লে নিজৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালো আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু তেনেকুৱাকৈ আত্মনিৰ্ভৰ হ'লে নিশ্চিত ওপৰত অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। গতিকে ভাৰতবৰ্ষ বা অসম আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ জ্ঞাতিসকলক আত্মনিৰ্ভৰ কৰি তোলাটো প্ৰয়োজন। আজি সেই বিষয়ে বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু এই বিষয়টো কেনেকুৱাকৈ আগবাঢ়িব পৰা যায় তাত আমাৰ জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। মই অকল কেওট জাতীয় পৰিষদ বুলি নহয়, অসমত থকা সমূহ জাতি জনগোষ্ঠীক প্ৰতিটো পৰিয়ালক যাতে অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ। যেনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 29 লাখ মহিলাক উদ্যমী কৰাৰ কাৰণে 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে যোৱাকালি আমাৰ কেবিনেটত। আৰু প্ৰথম বছৰ 10,000 টকা দিব। সেই 10,000 টকা দিয়াৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ টকা ঘূৰাব নালাগে। যদি 10,000 টকা দি তেওঁলোকে ভাল ব্যৱসায় বাণিজ্যত যদি সফল হয় পৰৱৰ্তী সময়ত তেওঁলোকক 25,000কৈ টকা দিব। আৰু 25,000কৈ টকা বেংকৰ পৰা দিয়াৰ পিছত তাতে 12,500 টকা ছাবচিডি হিচাপে অসম চৰকাৰে আগবঢ়াব। আৰু সেইটোত সফল হোৱাৰ পিছত তৃতীয় বৰ্ষত তেওঁলোকক পোনপটীয়াকৈ 50,000 টকা লোন দিয়াৰ ব্যৱস্থা কৰিব। আৰু সেই লোনৰ বাবদ যিটো ইণ্টাৰেষ্ট হ'ব ইণ্টাৰেষ্টটো অসম চৰকাৰে দিব। অৰ্থাৎ 19 লাখ মহিলাক যে আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থা প্ৰতিগৰাকী মহিলাই লোৱাটো উচিত। আৰু মই ভাবোঁ এনেকুৱাকৈ যদি আমি সকলোৱে চৰকাৰৰ লগতে জনগোষ্ঠীসমূহ জনসাধাৰণেও যে আগন্তুক কৰ্ম সংস্কৃতি যদি গঢ়ি তুলিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু অসম আত্মনিৰ্ভৰ হ'লে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব। আৰু যাৰ ফলস্বৰূপে 2047 চনত সমগ্ৰ ভাৰতবৰ্ষই ৰাষ্ট্ৰক সমগ্ৰ বিশ্বক নেতৃত্ব দিব বুলি মই গভীৰ আশাবাদী। পৰিষদৰ চৰকাৰৰ আলোচনা চলি আছে। যিহেতু এটা সাংবিধানিক ব্যৱস্থা এইটো পোনপটীয়াকৈ অসম চৰকাৰে কৰিব নোৱাৰিব। এই বিষয়টো ভাৰত চৰকাৰৰ লগত এটা সম্পৰ্ক আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আগতো আলোচনা কৰিছে। আগন্তুক দিনতো এই বিষয় লৈ পেলাই আলাপ আলোচনা হ'ব বুলি মই আশাবাদী। কাৰণ ময়ো নিজে এই বিষয়টো লৈ পেলাই জড়িত হৈ আছোঁ যে কেনেকুৱাকৈনো এই সমস্যাটো সমাধান কৰিব পৰা যায় বেলেগক কাকো ডিষ্টাৰ্ব নকৰাকৈ। কাৰণ যিসকলে সেই সুবিধা পাই আছে সেইসকলক ডিষ্টাৰ্ব নকৰাকৈ কেনেকৈ এইটো সুবিধা পাব পৰা যায় তাৰ কাৰণে গভীৰভাৱে অধ্যয়ন চলি আছে। দুটা অন্য প্ৰশ্ন দিছোঁ। কংগ্ৰেছ ক'ত আছে এইবিলাক চব মানে বাৰিষাৰ সময়ত এইবিলাক কংগ্ৰেছী হওক এই বিৰোধী মৰ্চা কি মৰ্চা ঐক্য মঞ্চ আৰু কি খুলিছে তেওঁলোকে কিবা এটা ইণ্ডিনা কি ইণ্ডিনা হিন্দী কিবা এটা খুলিছে নহয়। তে এইবোৰ হৈছে কি বাৰিষা
বাৰিষা সময়ত কি হয়, বাৰিষা আহিলে কি ভেকুলীয়ে তট কৰে নকৰে। আৰু বাৰিষা আহিলে যেতিয়া বৰষুণ 2 জাক 3 জাক দিয়ে, যেতিয়া আমাৰ মানে যিবিলাক আমাৰ হেৰি থাকে, খাল বিল থাকে, অলপ পানী যেতিয়া জমা হয়, পানী জমা হোৱাৰ লগে লগে কি হয়, ভেকুলীবিলাকে তট কৰে। আৰু যেতিয়া পানী জমা হয়, যেতিয়া পানী যেতিয়া বেছি হয়, তাহাঁতৰ তটটো বেছি হৈ যায়। আৰু যি বাৰিষা গ'ল সেই ভেকুলী নাই। গতিকে নিৰ্বাচন আহি আছে, গতিকে হেন্দি নাই ইন্দি বা মৰ্চা, চতুৰ্থ মৰ্চা, কিবা ঐক্য মঞ্চ, এইবোৰ বাৰিষা অহাৰ দৰে। নিৰ্বাচন আহিছে মানে তট আৰম্ভ হৈছে। নিৰ্বাচন যোৱাৰ পিছত চাব চব নিতাল মাৰিব আৰু সুন্দৰকৈ মোদী ডাঙৰীয়াই ভাৰত চলাব আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চলাই আছে, চলাই যাব। এইটো কোনে কৈছে এইটো নাই এইটো তেওঁলোকে এটা সৰ্বভাৰতীয় এটা তেওঁলোকৰ আহ্বান এটা আছিলে, তেওঁলোকৰ কিবা কিবি দাবী আছিলে আৰু সেই দাবী লৈ পেলাই আমিও আলোচনা কৰিছোঁ আমাৰ অসমৰ সুলভ মূল্য সামগ্ৰী বিতৰণ সন্থাৰ লগত। আৰু নিশ্চিত ওপৰত আগন্তুক দিনত তেওঁলোকৰ বিষয়টো আমি সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। আমি বিহুৰ সময়ত আমাৰ কাৰণে এটা ভাল খবৰ অসমৰ কাৰণে, এইটো আপোনালোকৰ কাৰণে আজি ভাল খবৰ বা আপোনালোকে আজি লিড নিউজ কৰিব পাৰিব এইটো, যে আমি 42,85,000 মানুহক অসমত আমি নতুনকৈ ৰেচন কাৰ্ড দিম। আৰু 16 তাৰিখৰ পৰা ৰেচন কাৰ্ড বিতৰণ কাৰ্য আৰম্ভ হ'ব। 16 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জালুকবাৰীত থাকিব, মই থাকিম বজালিত থাকিম। এনেকুৱাকৈ প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজৰ নিজৰ সমষ্টিত থকাৰ উপৰিও 16, 17, 18, 19 তাৰিখ এই 4 দিনৰ ভিতৰত সমগ্ৰ ৰেচন কাৰ্ড প্ৰায় 42 লাখ মানুহৰ হিতাধিকাৰী ৰেচন কাৰ্ড আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু এইটো এটা যুগান্তকাৰী এটা প্ৰভাৱ পৰিব, কাৰণ কিয় চাউলটো ডাঙৰ কথা নহয়, অসমীয়া মানুহৰ কাৰণে চাউলটো ডাঙৰ কথা নহয়, কিন্তু এই চাউলৰ লগত যিটো 5 লাখ টকীয়া যিটো আয়ুষ্মান ভাৰতৰ কাৰ্ড, এই কাৰ্ডৰ যিটো সুবিধা পাব, এই এনেকুৱাকৈ অসম নহয় ভাৰতবৰ্ষত একেলগে 42 লাখ মানুহক NFSে যেতিয়া সৃষ্টি হৈছিলে তেতিয়া দিছিলে বেলেগ কথা, কিন্তু এইবাৰ আমি বহু মানুহৰ তেনেকুৱাকৈ যিসকল অৰ্থনৈতিক স্বচ্ছল মানুহ তেওঁলোকৰ ৰেচন কাৰ্ড পতা হ'ল, বহুতে নিজে চাৰেণ্ডাৰ কৰিলে। পিছত আমি UPS মেচিন লগালোঁ, বহুত ডুপ্লিকেট যিবোৰ আছিলে এইবিলাক নোহোৱা হ'ল লাহে লাহে। এনেকুৱা আমি 42 লাখ মানুহক অহা 16 তাৰিখৰ পৰা। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ।